বিজনীৰ উলুবাৰীত সৰ্বপ্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰ। অসম চৰকাৰৰ শিক্ষা বিভাগে চিৰাং জিলাৰ বিজনীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনক এইবাৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা কেন্দ্ৰ হিচাপে নিৰ্ধাৰণ কৰিছে। আজিৰে পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ চূড়ান্ত পৰীক্ষা। উলুবাৰীস্থিত এই নতুন পৰীক্ষা কেন্দ্ৰটো দুপৰীয়া 12 বজাৰ পৰা দেখা গৈছে পৰীক্ষাৰ্থীসকলৰ উৎসাহজনক উপস্থিতি। উল্লেখযোগ্য যে বিজনীৰ উলুবাৰী অঞ্চলত এইবাৰেই প্ৰথমবাৰৰ বাবে পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। এই সিদ্ধান্তক লৈ অঞ্চলবাসীৰ মাজত সন্তোষ আৰু আনন্দৰ পৰিৱেশ পৰিলক্ষিত হৈছে। এই পৰীক্ষা কেন্দ্ৰত সৰ্বমুঠ 381 জন উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়সহ অঞ্চলটোৰ পানবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, আলুখুন্দা মানস ভেলী একাডেমী, পালেংবাৰী মিডছ মডেল একাডেমী, মুঠ 4খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই কেন্দ্ৰত পৰীক্ষাত অংশগ্ৰহণ কৰিছে। পৰীক্ষাৰ প্ৰথম দিনটো শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আৰক্ষী প্ৰশাসনে কটকীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। নিৰাপত্তাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে সুশৃংখলভাৱে কেন্দ্ৰত প্ৰৱেশ কৰি পৰীক্ষাত অৱতীৰ্ণ হোৱা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ পূৰ্বে যোৱা মঙলবাৰে এই একেই পৰীক্ষা কেন্দ্ৰত 375 জন মেট্ৰিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। উলুবাৰীত সৰ্বপ্ৰথমবাৰৰ বাবে স্থাপন কৰা এই পৰীক্ষা অনুষ্ঠিত কেন্দ্ৰই অঞ্চলটোৰ শিক্ষা ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি বোধ প্ৰকাশ কৰিছে সচেতন মহলে। সংবাদ মাধ্যমৰ যোগে আনন্দ প্ৰকাশ কৰাৰ লগতে উলুবাৰীত এখন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ বাবে চৰকাৰলৈ দাবী জনাইছে উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিচালনা সমিতিৰ চেয়াৰমেন সিদ্ধান্ত ৰায়ে। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। এইবেলি যি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা অসম চৰকাৰ তথা শিক্ষা বিভাগৰ অনুমোদন মৰ্মে আমাৰ উলুবাৰী হায়াৰ ছেকেণ্ডাৰীত নতুনকৈ এই শিক্ষা কেন্দ্ৰটো অনুমোদিত হৈছে আৰু সেই অনুমোদনৰ ভিত্তিত আমাৰ বিদ্যালয়ৰ অন্তৰ্গত পানবাৰী হায়াৰ ছেকেণ্ডাৰী আৰু মানাছ ভেলী যি জুনিয়ৰ কলেজ আছে তাৰে ছাত্ৰ ছাত্ৰীয়ে ইয়াত পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ ছাত্ৰৰ সংখ্যা হ'ল 157 জন আৰু ছাত্ৰীৰ সংখ্যা হ'ল 224 জনী, সৰ্বমুঠ 381 জন ছাত্ৰ ছাত্ৰী। এতিয়া আমাৰ ৰাতিপুৱাৰ পৰা যি পৰীক্ষা 1:30 বজাত হ'ব লগা আছে এই 1:30 বজাৰ আগত আমাৰ যি ছাত্ৰ ছাত্ৰীয়ে পদাৰ্পণ কৰিছে বা আমাৰ বিদ্যালয় চৌহদত সোমাই নিজৰ নিজৰ আসনত তেওঁলোকে সুশৃংখলভাৱে আমাৰ পদাৰ্পণ হৈছে আৰু খুব নিয়মানুৱৰ্তিতাত গোটেই ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিয়াৰ কাৰণে প্ৰস্তুত হৈ আহিছে আৰু সেই প্ৰস্তুতৰ ভিত্তিত এতিয়া তেওঁলোকৰ নিজৰ নিজৰ যি পাৰদৰ্শিকতা আছে সেই পাৰদৰ্শিকতাখিনি আজি দেখুওৱাৰ কাৰণে তেখেতসকলে ইতিমধ্যে চলাই আছে। এইখিনিয়ে ক'ব বিচাৰোঁ আমাৰ বিদ্যালয়ৰ যিসকলে যি দায়িত্বত সকলোৱে নিজৰ নিজৰ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিছে। মোৰ লগত আছে মোৰ যি উলুবাৰী হায়াৰ ছেকেণ্ডাৰীৰ SMDCৰ উপদেষ্টা তথা এই বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰদ্ধাৰ খগেশ্বৰ মুছাহাৰী ছাৰ মোৰ শিক্ষাগুৰু, তেখেতেও বিশেষভাৱে ইয়াত সহযোগিতা আগবঢ়াই আছে যাতে প্ৰথমবাৰে হোৱাৰ বাবে এই চেণ্টাৰটোৰ যাতে সুনাম আহে। এই সুনামৰ ক্ষেত্ৰত আমি গোটেই ৰাইজৰ যি এৱাৰনেছ কৰিব লাগে, ছাত্ৰ ছাত্ৰীৰ অভিভাৱক হওক বা শিক্ষাৰ ক্ষেত্ৰত গোটেই এৱাৰনেছখিনি সংবাদ মাধ্যমে হওক বা যি অৰ্গেনাইজেশ্যন আছে আমাৰ ছাত্ৰ সংগঠন সকলোকে লৈ আমি এৱাৰনেছ কৰি গৈছিলোঁ আৰু সেই মৰ্মে আমি এতিয়া আজিৰ পৰীক্ষাৰ সম্পূৰ্ণৰূপে প্ৰস্তুতিৰ ভিত্তিত আজি পৰীক্ষা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক আমি তেওঁলোকৰ নিজ নিজ স্থান একদম সুকলমে দিব পাৰিছোঁ। আশা কৰোঁ এইবেলি উলুবাৰী হায়াৰ ছেকেণ্ডাৰীৰ প্ৰথম চেণ্টাৰ হিচাপে যেতিয়া আমাৰ ৰিজাল্ট ওলাব, ফলাফল ওলাব, এটা সুফল দেখুৱাব পাৰিব বুলি খুব আশা। মুঠ ছাত্ৰ ছাত্ৰী আমাৰ 381 জন, ইয়াৰে ছাত্ৰৰ সংখ্যা হ'ল 157 জন আৰু ছাত্ৰীৰ সংখ্যা হ'ল 224 জনী। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দি আছে, পৰীক্ষাত উত্তীৰ্ণ হ'ল, কিন্তু পঢ়িবলৈ বিজনেছ যাব লাগিব।
কলেজৰ ক্ষেত্ৰত আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে তে আমাৰ যথেষ্ট আমাৰ যিখিনি মাটি ধৰক এখন কলেজ হেৰি কৰাৰ কাৰণে স্থাপন কৰাৰ কাৰণে আবণ্টন দিব লগা মাটি সেই মাটিখিনি আমাৰ যথেষ্ট পৰিমাণে আছে বিদ্যালয়ত বা এই অঞ্চলৰ ৰাইজৰ সহযোগত দিব পাৰিম কিন্তু কথা হ'ল কি চৰকাৰে এতিয়ালৈ সেইখিনি আমাক দাবী পূৰণ কৰা নাই কিন্তু আজি এই সংবাদ মাধ্যমৰ জৰিয়তে পুনৰবাৰ আমি দাবী জনাওঁ যাতে ইয়াত এখন ভাল মডেল কলেজ বা যিকোনো হওক আমাৰ আৰ্টছ ছায়েন্স আদিকে ধৰি এখন কলেজ স্থাপন কৰি যাতে এই হায়াৰ ছেকেণ্ডাৰীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ সুবিধাকণ কৰি দিয়ে এই চৰকাৰলৈ আমাৰ আবেদন